গোলকগঞ্জত ধৰ্ষণকাৰীক আটক অৱশেষত গোলকগঞ্জ আৰক্ষী জালত নাবালিকা ধৰ্ষণকাৰীৰ অভিযুক্ত কালি 6টাকৈ সংগঠনে সংবাদমেল পাতি দুখিক কৰায়ত্ব কৰাৰ দাবী জনোৱাৰ পাছতে গা লৰিল আৰক্ষীৰ নিখাতে আটক কৰে ধৰ্ষণৰ অভিযুক্ত CRPF জোৱান ৰাজাৰাম চৌধুৰী উৰফে অশ্বিনী চৌধুৰীক ৰঙিয়াৰ পৰা আটক কৰি আনিলে গোলকগঞ্জ আৰক্ষীয়ে গোলকগঞ্জৰ 14 বছৰীয়া দৰিদ্ৰ পৰিয়ালৰ এগৰাকী কিশোৰী বন কৰা ছোৱালী হিচাপে থাকে গোলকগঞ্জৰে CRPFৰ জোৱান ৰাজাৰাম উৰফে অশ্বিনী চৌধুৰীৰ ঘৰত তেওঁৰ ঘৰতে হয় গৰ্ভৱতী 29 জুলাইত বিধৱা মাতৃয়ে গোলকগঞ্জ থানাত লম্পট CRPF জোৱানজনৰ বিৰুদ্ধে দাখিল কৰে এজাহাৰ আৰক্ষীয়ে পক্সো ধাৰাত গোলকগঞ্জ থানাত 174/24 নম্বৰত গোচৰ ৰুজু কৰে গোলকগঞ্জ আৰক্ষীয়ে সিদিনাই ধুবুৰী চাইল্ড লাইনৰ হাতত গতাই দিয়ে চাইল্ড লাইনে ধুবুৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালত কিশোৰীগৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰি গৌৰীপুৰত থকা মহিলাৰ আশ্ৰয়গৃহত আঘাত থৈ দিয়ে তাৰ পাছতেই কিশোৰীগৰাকীৰ এটি কন্যা সন্তান জন্ম হয় অভিযোগ মতে অবৈধভাৱে কিশোৰীগৰাকীক বন কৰা ছোৱালী হিচাপে ৰাখি CRPF জোৱানে গৰ্ভৱতী কৰে থানাত গোচৰ ৰুজু হোৱাৰ পাছতে কৰ্মস্থলীৰ পৰা ছুটিত আহি আত্মগোপন কৰে দীৰ্ঘদিন ধৰি অভিযুক্তক আটক নকৰাত গোলকগঞ্জ আৰক্ষীৰ বিৰুদ্ধে অভিযোগ উঠে ৰক্ষণাবেক্ষণ দিয়াৰ কালি অভিভক্ত গোৱালপাৰা জিলা আক্ৰসু কুচৰাজবংশী সংগ্ৰাম সমিতি ধুবুৰী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি ৰাষ্ট্ৰীয় বজৰং দল সদৌ গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদ আৰু সদৌ বেংগলী যুৱ ছাত্ৰ ফেডাৰেচনে যৌথভাৱে সংবাদমেল আয়োজন কৰি শীঘ্ৰে দোষীক গ্ৰেপ্তাৰ কৰাৰ দাবী জনায় অন্যথা আন্দোলনৰ সকিয়নি দিয়ে বাতৰি প্ৰচাৰৰ পাছতে আৰক্ষীয়ে নিখাতে ৰঙিয়াৰ আত্মীয়ৰ ঘৰৰ পৰা অভিযুক্ত CRPF জোৱান ৰাজাৰাম উৰফে অশ্বিনী চৌধুৰীক আটক কৰি গোলকগঞ্জ থানালৈ লৈ আনে যোৱা 29 জুলাইত নাবালিকা ধৰ্ষণকাৰীৰ বিৰুদ্ধে তাৰ ভক্তভোগী পৰিয়ালে গোলকগঞ্জ থানাত এটা এজাহাৰ দাখিল কৰিছে কিন্তু এজাহাৰ দিয়াৰ পিছতো ইমান দিনে গোলকগঞ্জ আৰক্ষীৰ পৰা কোনো ধৰণৰ গুৰুত্ব পোৱা নাই ভক্তভোগী পৰিয়ালটোৱে সেইকাৰণে আমি যোৱাকালি বিভিন্ন দল সংগঠনে আমি যৌথ উদ্যোগত ইয়াৰ বিৰুদ্ধে এটা প্ৰেছ মিট দিছিলোঁ প্ৰেছ মিট দিয়াৰ লগে লগে যোৱা ৰাতিয়ে মেইন আসামীজনক গ্ৰেপ্তাৰ কৰিছে এইকাৰণে আমি বিভিন্ন দল সংগঠনৰ পৰা আমি গোলকগঞ্জ আৰক্ষী অধীক্ষক আমাৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু লগতে যিবিলাক দালালে ইমান দিনে এই কেছটোক লৈ এটা মোটা এটা টকাৰ লেনদেন কৰি কেছটোক দাবে ৰাখাৰ চেষ্টা কৰিছে এই ষড়যন্ত্ৰকাৰীকো ইমিডিয়েট ধুবুৰী জিলা প্ৰশাসনক আমি অনুৰোধ জনাই ইমিডিয়েট এই ষড়যন্ত্ৰকাৰীকো তদন্ত কৰি গ্ৰেপ্তাৰ কৰিব লাগে বুলি আমি দল সংগঠনৰ পৰা আমি দাবী জনাইছোঁ আমি ধুবুৰী জিলা প্ৰশাসনক অনুৰোধ জনাওঁ যে ৰাজাৰাম চৌধুৰীক ছুটপুছ কৰাৰ পিছত ইমান দিনে যি দালালে তেওঁলোকৰ জড়িত হৈ এটা মোটা এটা এমাউণ্ট লৈ এই বস্তুটোক দাবে ৰাখাৰ চেষ্টা কৰিছে এইবিলাকক তদন্ত কৰি গ্ৰেপ্তাৰ কৰিব লাগে বুলি আমি প্ৰশাসনক অনুৰোধ জনালোঁ এটা অভিযোগ উঠিছে এইটো কিমান হৈছে মোৰ নামত যিটো অভিযোগ উঠিছে এইটো বিষয়ে মই চবকে জনাম আপোনালোকে জানিব কিন্তু একচুৱেলি মোৰ নাম যিটো কৈছে ৰাজাৰাম বুলি এইটো নহয় আপোনাৰ নামতে অভিযোগ নহয় মোৰ অৰিজিনেল নাম ৰাজাৰাম নহয় কি নাম আপোনাৰ মোৰ নাম অশ্বিনী চৌধুৰী আপুনি কি কৰে মই CRPFত চাকৰি কৰোঁ ক'ত মই ছত্তীশগড়ত আছোঁ ক'ৰ পৰা আটক কৰিলে আপোনাক ক'ৰ পৰা আটক ৰঙিয়াৰ পৰা মই ছুটি আহিছিলোঁ আহি মই নিজৰ ফেমিলি তাতে গৈছিলোঁ মানে ৰিলেটিভৰ তাতে গৈছোঁ তাৰ পৰা লৈ আহিছে যিখিনি ঘটনা আছে ঘটনা কি সত্য নহয় এইটো কাৰণে মই আখৰি নাবালিকাজনী আপোনাৰ ঘৰতে আছে কাম আমাৰ ঘৰত নাথাকে তেখেতে নিজৰ ঘৰত থাকে আপোনাৰ ঘৰত থাকা বুলি কৈছে নাই ঘৰত নাথাকে আমিতো বন্দী বনাই ৰখা নাই আপোনাৰ ঘৰত কাম কৰিছিলে আপুনি ঘটনাটো মই আপোনালোকক কৈ আছোঁ মই চাকৰি পোৱাৰ পিছত মই বিয়া কৰিলোঁ 12 বছৰ পিছত মোৰ এটা প্ৰথম ল'ৰা হয় হোৱাৰ পিছত মোৰ মা নাই দেউতা নাই ভাই নাই ভনী নাই কোনো নাই তাৰপিছত যোৱা বছৰ মোৰ আৰু
দুটা টুইন্স বেবী জন্ম লয় জন্ম লোৱাতে চোৱা চিতা কৰাৰ কাৰণে মোৰ ৱাইফৰ যিজন সৰু ভনী তেখেতে আমাৰ ঘৰতে থাকে মোৰ মিছেছো সদায় ঘৰতে থাকে তো আমি তেখেতক কোৱা নাছিলোঁ আমি মানুহ এটা বিচাৰি মানে অলপ হেল্প কৰিবৰ কাৰণে সি ছোৱালীজনীয়ে তেনেকৈ গৈছিলে আমাৰ তাতে কেতিয়াবা যায় কেতিয়াবা 4 দিন 5 দিন নাযায় ঠিক আছে ই ক'ত কি কৰিছে নকৰিছে বহুত কেইটা মানুহৰ নাম লৈছে আপোনালোকে মিডিয়াটো মই চাইছোঁ বহুত কেইটা নাম উল্লেখিত হৈছে কিন্তু মোক ইয়াতে ফচোৱা হৈছে আৰু এইটোৰ কাৰণে মই লাষ্টলৈকে যাম মই DNA লৈকে টেষ্ট কৰাম মই কৰা নাই মই ডেফিনেটলি মই কৰা নাই বাকি আপোনালোকে যিটো কভাৰেজ লৈ আছে এইটো যাতে অৰিজিনেল আপোনালোকে লৈ আহক CRPF জোৱান নে জোৱান ঠিক আছে আগমনিৰ পৰা বিজু ৰয়ৰ ৰিপৰ্ট সংবাদ লহৰ।